চাইলি, তোমাৰ কিবা হৈছে নেকি? ইয়াত এইদৰে অকলে অকলে ৰৈ আছা যে? নাই নিধি, একো হোৱা নাই, এনেই মনটোহে ভাল লগা নাই। কালিলৈ পৰহিলৈ বিয়াই হ'ব, এতিয়া আকৌ এইদৰে মন বেয়া কৰি থাকিলে কেনেকৈ হ'ব? বিয়া ওচৰে চাপিছে মই জানো, কিন্তু কিয় জানো মই ফূৰ্তি কৰি থাকিব পৰা নাই। মোৰ মনটো কিয় ভাল লগা নাই জানো, মই নিজে নাজানো। মই বুজিছোঁ চাইলি, তোমাৰ কিয় মনটো ভাল লাগি থকা নাই। আচলতে তোমাৰ সীমান্তদালে মনত পৰিছে, মই গম পাইছোঁ নহয়। ভালপোৱাজনৰ লগত বিয়া হোৱাটো এটা বেলেগেই সুখ। আৰু তোমাৰ এতিয়াতো সেই প্ৰণয় দুদিনমানৰহে চিনাকি, তাৰ লগতো তোমাৰ কোনো প্ৰেমৰো সম্পৰ্ক নাই ন। মা দেউতাহঁতে চাই দিছে বাবে তুমি বিয়াত বহিব লৈছা, সেইটো কাৰণে তোমাৰ মনত অকণমানো সুখ নাই। হয়তো হ'ব পাৰে, কিন্তু মই সীমান্তৰ কথা ভবা নাই। আচলতে মোৰ জীৱনটোৰ কথাহে ভাবিছোঁ। মই বাৰু কিদৰে সুখত থাকিম প্ৰণয়ৰ লগত? মইতো সীমান্তকহে ভাল পাওঁ, কিন্তু মই কি কৰিম জানো, উপায়হীন হৈ পৰিছোঁ। বিয়া নহওঁ বুলিও ক'ব নোৱাৰোঁ, মা দেউতাৰ সুখৰ কথা আছে। চাইলি, এতিয়াও সময় শেষ হৈ যোৱা নাই। তুমি এতিয়াও বিয়াত নবহো বুলি ক'ব পাৰা। তুমি তোমাৰ নিজৰ মনটোৰ কথা শুনা, বাকীবোৰ বাদ দিয়া। নিধি, তুমি দেখোন সকলোবোৰ জানাই, মোৰ বিয়াত বহিবলৈ অলপো মন নাই। কিন্তু মায়ে যে মোক শপত দি আছে, মই যদি এই বিয়াত নবহোঁ মায়ে মৰি যাব তেতিয়া। মই বাৰু নিজৰ মাৰ মৰা মুখখন চাব পাৰোঁনে? সেইটো কাৰণে মই বিয়াত বহিবলৈ বাধ্য। মই ইচ্ছা কৰিও মানা কৰিব নোৱাৰোঁ। চাইলি, তুমি বেছিকৈ চিন্তা নকৰিবা, ভগৱান আছে নহয়। ভগৱানে যদি ইচ্ছা কৰে তোমাক আৰু সীমান্তদাক নিশ্চয় একলগ কৰাব। জানানে নিধি, মোৰতো ভগৱানৰ ওপৰৰ পৰা বিশ্বাসে উঠি গ'ল। কাৰণ মই বহুত মানিছিলোঁ এটা সময়ত। এতিয়া আৰু তেখেতে মোৰ লগত কি কৰিলে, মানে ভগৱানে মোৰ জীৱনটোৰ সৈতে খেলিলে। আজি মই যাক ভাল পাওঁ তাৰ লগত বিয়াত বহিবলৈ নোৱাৰোঁ। সি মোৰ পৰা দিনক দিনে আঁতৰি গৈছে, আৰু অচিনাকি মানুহ এজনৰ লগত মই সংসাৰ কৰিবলৈ লৈছোঁ। পিছত মোৰ সংসাৰ কি হ'ব মই তাকো নাজানো। চাইলি, তুমি এনেকৈ নক'বা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। ভগৱানে যি কৰে ভালৰ বাবেই কৰে। চাবা, ভগৱানে সকলো ঠিক কৰি দিব। আৰু এটা কথা, আজি মই সেই সীমান্তদাক লগ পালোঁ নহয়। ভালেই দিয়া, ইমান দিনৰ মূৰত যে তোমালোক দুয়োটাই লগ পালা, নহ'লেতো তুমি মোক সদায় কৈয়ে থাকা। আৰু এটা কথা, সীমান্তই চাগে মোক বহুত বেয়া পাইছে। সেইদিনা মই তাক বহুত কিবা কিবি কৈ দিলোঁ। মানে তুমি কি ক'ব খুজিছা চাইলি? মই বুজা নাই। কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰিম জানো, নিজে বুজি পোৱা নাই। সীমান্তই বাৰু কিয় এনেকুৱাবোৰ কৰি থাকে জানো? মোৰ লাইফত বাৰু কিয় ইমানবোৰ সমস্যাৰ সৃষ্টি কৰি থাকে? সেইদিনা সেই প্ৰণয়ক তাৰ নিজৰ ভনীয়েকৰ লগতে সীমান্তই সন্দেহ কৰিছে। কিমান বাৰু এইটো লাজৰ কথা। ময়ে মানে প্ৰণয়ৰ আগত লাজ পাইছোঁ। কি? এয়া তুমি কি কৈছা চাইলি? নিধি, সীমান্তই এনেকুৱাবোৰ কাম কৰি আছে নহয়। মই তাৰ ওপৰত খং নকৰোঁ ক'লেও খং নিজে নিজে উঠি গৈছে। সেইটো কাৰণে মই সেইদিনা তাক বহুত কিবা কিবি কৈ দিলোঁ। সি আচলতে চাগে হয়তো মোৰ কথাবোৰ শুনি বহুত দুখ পালে, আৰু মই তাক মোৰ লাইফৰ পৰা একেবাৰে আঁতৰি যাবলৈও ক'লোঁ। চাইলি, তুমি এয়া কি কৰিলা? তুমি দেখোন জানাই সীমান্তদা কেতিয়াও ইমান তললৈ নামি যাব নোৱাৰে বুলি। তুমি ইমান দিনে ভাল পাই সীমান্তদাক এবাৰো নুবুজিলানে? সি কেনেকুৱা, সিটো কোনোদিন মিছা কথা নকয়। তুমি সেইটো ভালকৈ জানা। নিধি, মই জানো সীমান্তই কোনোদিন মিছা কথা নকয় বুলি, কিন্তু মই কাৰ ওপৰত বিশ্বাস কৰিম? তুমিয়ে কোৱা। সীমান্তৰ ওচৰত একো প্ৰমাণো নাই সি যে সঁচা। সি যদি মোক প্ৰমাণ দিব পৰা হ'লে তেতিয়া হয়তো মই ঘৰত মা দেউতাৰ আগতো দেখুৱাব পাৰিলোহেঁতেন। কিন্তু মই এতিয়া কি কৰোঁ কোৱা? নহ'লে তুমি কাম এটা নকৰা কেলে? তুমি নিজেই অলপ ইনভেষ্টিগেশ্যন কৰি চোৱা। যদি ইনভেষ্টিগেশ্যন কৰি কিবা এটা পোৱা তেতিয়া তোমাৰে ভাল হ'ব ন। তুমি বিয়াটো বহিব নালাগিব। নাই নিধি, মই এইবোৰ একো খুচৰি নুফুৰোঁ আৰু। যি হয় হ'ব, মোৰ কপালত চাগে দুখে লিখা আছে। যি হয় হৈ থাকক আৰু। আমনি লাগি গৈছে মানে মোৰ এইবিলাকৰ পৰা। চাইলি, তুমি ইমান সৰু সৰু কথাতে হাত সাৰি দিলে কেনেকৈ হ'ব? সীমান্তদাই তোমাক পাবলৈ কি কৰা নাই? তেওঁ বহুত চেষ্টা কৰিছে তোমাক নিজৰ কৰি ল'বলৈ, কিন্তু তোমাৰ ফালৰ পৰা মই 1%ও চেষ্টা দেখা নাই। তুমি যে তাক নিজৰ কৰি পোৱাৰ চাগে সেই আশাই কৰা নাই। তুমি ঠিকেই কৈছা নিধি, মোৰ ফালৰ পৰা মই 1%ও চেষ্টা কৰা নাই। যিখিনি চেষ্টা কৰিব লাগিছিলে মই কৰিলোঁ, কিন্তু সফল নহ'লোঁ কোনো এটা ক্ষেত্ৰতে। সেইটো কাৰণে মই এতিয়া চব এৰি দিছোঁ আৰু। মোৰ আশা ভৰসা একো নাইকিয়া হৈছে মানে। চাইলি, তুমি ইয়াত যি কৰিছা কিন্তু ভাল কৰা নাই। তুমি নিজৰ জীৱনটোৰ সৈতে বহুত ডাঙৰ খেল খেলিছা। তুমি এদিন কিন্তু বহুত কান্দিব লাগিব, আৰু সেইদিনা তোমাক চম্ভালিবলৈ কোনোৱে নাথাকিব তোমাৰ লগত। তুমি ঠিকেই কৈছা, মোৰতো ওচৰত কোনোৱে নাথাকিব, সেইটো মই ভালকৈ জানো। এতিয়াওনো মোৰ ওচৰত কোন আছে? লগৰ বুলিবলৈ মাথোন তুমি আছা, আৰু ভাল পোৱা বুলিবলৈতো নায়েই। সীমান্ত আছিলে যদিও মই নিজৰ কাৰণে তাক হেৰুৱাই পেলাইছোঁ। আৰু লগতে মা দেউতা আছে, কিন্তু মায়েতো মোৰ মনৰ কথাবোৰ শুনিবলৈ চেষ্টা নকৰে। তেওঁ নিজৰ মনে যি কৈছে সেইটোৱে কৰিব লৈছে। চাইলি, তুমি ইমান ভাগি পৰিলে নহ'ব নহয়। তুমি এতিয়াও চেষ্টা কৰি থাকা। কিজানিবা হয়তো ভগৱানে কৰিলে সীমান্তদা আৰু তোমাৰেই বিয়াখন হ'ব এইটো মণ্ডপতে। আৰু এটা কথা, তুমি যদি বেয়া নোপোৱা আণ্টিক ময়ে বুজাই চাওঁ নেকি কথাবোৰ? নাই নিধি, তুমি এইবিলাক একো কৰিব নালাগে। কাৰণ মায়ে কাৰ কথা নুশুনে মই জানো। মোৰ কথাই নুশুনিলে তোমাৰ কথানো ক'ত শুনিব?
মোৰ কিন্তু আচৰিতে লাগিছে পাই, আণ্টিয়ে জানো তোমাৰ ভালৰ কথাটো ভবা নাই। নিজৰ মাক হৈ বাৰু নিজৰ ছোৱালীজনীৰ মনৰ সুখবোৰ নুবুজিলে কিডাল হ'ব আৰু, বেলেগৰ ওপৰতনো কি আশা কৰিবা। নহয় নিশি, তুমি ভুল বুজিছা। মায়ে মোৰ ভালৰ কাৰণে চিন্তা কৰিয়ে মোৰ বিয়া প্ৰণয়ৰ লগত ঠিক কৰিছে। কিন্তু মানে এটা কথা, সীমান্তৰ সেইদিনা কোৱা কথাবোৰ মই মাক ক'বই পৰা নাই। যদি সীমান্তৰ হাতত প্ৰমাণ থকা হ'লে মই তেতিয়া মাৰ আগত মোৰ কথাবোৰ স্পষ্টকৈ ক'ব পাৰিলোহেঁতেন। এতিয়া মানে মই বাধ্য হৈ পৰিছোঁ মনে মনে থাকিবলৈ। চাইলি, তুমি এইদৰে মনে মনে আছা কাৰণে তোমাৰ মায়ে তোমাক বিয়াৰ কাৰণে ফ'ৰ্চ কৰি আছে। তুমি যদি কথাবোৰ ভালকৈ মুখ খুলি ক'লাহেঁতেন তেতিয়া হয়তো মায়ে তোমাৰ কথাবোৰ মানি ল'লেহেঁতেন চাগে। তুমি ভাবিছা চাগে মই মাক একোৱে কথা কোৱা নাই বুলি, কিন্তু তুমি ভুল ভাবিছা নেকি। মই মাক বহুতবাৰ চেষ্টা কৰিলোঁ মোৰ মনৰ কথাবোৰ ভালকৈ খুলি ক'বলৈ, কিন্তু মায়ে আকৌ বুজিয়ে নাপায়। মই কি কৰিম কোৱা। মই এতিয়া মানে দুমোজাত পৰিছোঁ। মোৰ মনত অকণমানো সুখ নাই, মোৰ বিয়াত বহিবলৈও মন নাই। আৰু এটা কথা জানানে, মোৰ মুখত যদি সীমান্তৰ নামটো ওলাই নহয় কেনেবাকৈ, মাৰ তেতিয়াই খং উঠে। সীমান্তৰ নামটো মানে মায়ে মোৰ মুখত কোনোপধ্যেই শুনিব নিবিচাৰে। সেইজনী মানুহে বাৰু সীমান্তক জোৱাইক হিচাপে আঁকোৱালি ল'ব, তুমি সেইটো ভাবানে? অসমীয়াত এষাৰ কথা আছে চাইলি, শিল ঘঁহিলেও ক্ষয় যায়। ঠিক তেনেদৰে মানুহৰ মনহে, তুমি যদি মাক বুজাবলৈ চেষ্টা কৰি থাকা তেতিয়া হয়তো মাৰো মনটো সেই সীমান্তৰ প্ৰতি কোমল হৈ যাব। এতিয়া আৰু চেষ্টা কৰিও কিবা লাভ আছেনে? বিয়াৰ ডেটে ওচৰ চাপিলেহি। এতিয়া আৰু চেষ্টা কৰি একো লাভ নাই আৰু, যি হ'ব হ'ব, ভগৱানৰ হাততে এৰি দিছোঁ সকলোবোৰ। হয় দিয়া, মইনো তোমাক লগৰ হিচাপে কি ক'ম আৰু। এটাই কথা ক'ম, তুমি কিন্তু নিজৰ জীৱনটোৰ সৈতে বহুত ডাঙৰ খেল খেলিছা। এই ভুলটো কৰাৰ পৰা নিজকে বচোৱা চাইলি। যিমানখিনি সময় আছে সেইখিনি সময় তুমি ভাবি চোৱা, কাৰণ এইখিনি সময়তে তুমি ভাবি নাচালে গোটেই জীৱনটো তোমাৰ ধ্বংসৰ পথলৈ এৰি দিয়া নিচিনা হ'ব। নিধি, এতিয়া ভাবিবলৈ সময় নাই আৰু, যি হয় হ'ব দিয়া, বাদ দিয়া এইবোৰ। পিছে কালিলৈ তোমাৰ হালধি ৰচম আছে নহয়, সোনকালে উঠিব লাগিব। এতিয়া ব'লা হৈ থাকোগৈ দুইজনী। তুমি ব'লাচোন, মই গৈছোঁ। আৰু এটা কথা, এতিয়া আৰু বিয়া চাপিলেহি যেতিয়া এইদৰে মন মাৰি থাকিলে ভাল নালাগে নহয়, মুখত হাঁহিটো লৈ থাকিবা। ঠিক আছে নিধি, তুমি কৈছা যদি মই হাঁহি থাকিবলৈ চেষ্টা কৰিম বাৰু। বিয়নী, আপুনি পালেহি? হালধিখিনি লৈ আহিছেনে? অঁ, পালোহি। এই হালধিখিনি দিবলৈ সোনকালে আহিব লগা হ'ল। এইফালে অকণমান চাই যাওঁ, তাৰপিছত আকৌ আমাৰ প্ৰণয়কো সেই হালধি মানে মাহ হালধিৰে গা ধুৱাব লাগিব নহয়। হয় দিয়ক, ভালেই হ'ল আপুনি সোনকালে পালেহি। মানুহবোৰ আহি ৰখিয়ে আছে নহয়, দেৰি হোৱা হ'লে বৰ কথাটো বেয়া হ'লহেঁতেন। আইঅ, মোৰ বোৱাৰীজনী বৰ ধুনীয়া দেখাইছে দেই এই হালধি ৰচমৰ ড্ৰেছটোত। চাইলি, তুমি হাঁহি থকা নাই যে, ইমান মন মাৰি বহি আছা। এইদৰে বিয়াৰ দিনত আৰু মন মাৰি থাকিলে ভাল নালাগে নহয়, মুখত হাঁহিটো লৈ থাকিবা। চাইলি, মনটো মাৰি নাথাকিবা, হাঁহি থাকা। এতিয়া তোমাৰ শাহুমায়েও কৈছে, মই দেখিলা, মই কালি তোমাক কৈছিলোঁ নহয়। হয় দিয়া নিধি, মোৰ যে হাঁহিবলৈ অকণমানো মনেই যোৱা নাই। কিদৰে হাঁহি থাকোঁ বাৰু, অভিনয় কৰিব যে একদমেই নাজানো মই। একো নহয়, নৰ্মেলি যিদৰে হাঁহা এনেই মুখত হাঁহিটো লৈ থাকা আৰু। এইদৰে মন মাৰি থাকিলে কইনাক ভাল নেদেখি নহয়। অঁ মা, আপুনি ঠিকেই কৈছে, মই হাঁহি থাকিম বাৰু। আচলতে সেই ৰাতিপুৱাৰ পৰা একো খোৱা নাই যে, সেইটো কাৰণে গাটো ভাল লাগি থকা নাই। আইঅ বিয়নী, আপুনি যে মানুহ মাৰিব দেই। মোৰ বোৱাৰীজনীক এতিয়ালৈকে খাব দিয়া নাই নে আপুনি? তাইক চাগে একেদিনাই ক্ষীণ কৰিয়ে পঠিয়াম বুলি ভাবিছে আমাৰ ঘৰলৈ। এই নহয় অ' তেনেকুৱা কথা বিয়নী। আচলতে মই এতিয়া তাইৰ কাৰণে কিবা এটা খাবলৈ আনিম বুলিয়ে ভাবিছিলোঁ। আকৌ আপুনিও আহি পালেহি, লগতে মানুহবিলাকো আহি পালেহি যে, সেইটো কাৰণে ৰৈ দিলোঁ আকৌ ইয়াতে। একো নাই দিয়ক, তাইক সোনকালে কিবা এটা খাই ল'ব দিয়ক। মই আপোনাক এনেই ধেমালিহে কৰিছিলোঁ, বেয়া নাপাব আকৌ। আপুনি হৈছে আৰু দেই, বিয়নী বুলিও কয়, আকৌ এতিয়া বেয়া নাপাব বুলিও কৈছে। বিয়নীকৰ লগত ধেমালি নকৰিলে কাৰ লগত কৰিব? হয় দিয়ক, আপোনাৰ কথাটো নোহোৱা নহয় বাৰু। পিছে এতিয়া ৰচমটো ষ্টাৰ্ট কৰিব লাগে নে কি কয় ৰাইজ? অঁ, সোনকালে সেই মাহ হালধিৰে গা ধুৱাব লাগে আৰু, নহ'লে সময়বিলাক গুচি যাব নহয়। আকৌ সময়মতে কামটো নহ'লে পিছত কইনাৰে দিগদাৰ হ'ব। মেহেন্দি হে ৰচনে বালি, হাতোঁ মে ऐसी लाली, सुन सखिया सुन गलिया, यहाँ आना ना दोबारा। কইনাৰ এজনীৰ লগৰে গান এটা গালেই, এতিয়া আৰু আনজনীৰ লগৰে গান এটা গোৱা, তেতিয়াহে ভাল লাগিব। আজি সখীৰ বিয়া, মনত আনন্দ দিয়া, সখীৰে মনতে কি কথা চলিছে, মনে মনে মোকো কোৱা সখী, মনে মনে মোকো কোৱা। চাইলি, আৰু বেছি দিন নাই আৰু তুমি এইখন ঘৰ এৰি যাবগৈ লাগিব। তোমালৈ বহুত মনত পৰিব। বন্ধুত্ববিলাক তেতিয়া পাহৰি নাযাবা আৰু সময়ৰ লগে লগে মোকো পাহৰি নাযাবা। মনত ৰাখিবা তোমাৰো যে এজনী লগৰ আছিলে বুলি।
নিধি, তুমি কিয় তেনেকৈ কৈছা? তোমাক বাৰু মই পাহৰিব পাৰোঁনে? তুমি মোৰ আটাইতকৈ ভাল বান্ধৱী হয়। তোমাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ঐ, তহঁত দুজনী ইমান ইম'চনেল হৈ গ'লি যে? আজি আৰু সেই গা ধোৱাহে হৈছে, কিবা বিয়া দিয়া নাই নহয়? এতিয়া ইম'চনেল হ'লিয়ে দুইজনী। মোকতো পাহৰিয়ে গৈছিলি। মই মানে কোনোবা বেলেগৰহে ন? তোক আৰু পাহৰিব পাৰোঁনে? তই আমাৰ কলিজাটো দে। সোনকালে নিয়মবোৰ আৰম্ভ কৰা আৰু, নহ'লে দেৰি হৈ যাব। খুৰী, আমি আৰম্ভ কৰিছোৱে বাৰু।